হাই গাইজ ওয়েলকাম জানাইছোঁ আমাৰ ইউটিউব চেনেল আছাম চেনেললৈ। আজি আমি মানে বলবম যাম বুলি ওলালোঁ। আজি ৰবিবাৰ, কালি আমি পানী ঢালিম। আজি ওলালোঁ আমি গোটামহা যদি কুকুৰ এটা আছে আমাৰ লগত। বলক আমি আৰম্ভ কৰোঁ। পানী দেখি যি গৰম দেখি ভাই তো আমাৰ হৈ গ'ল। ফাইনেলি গাড়ী লোড হৈ গ'ল। এইগিলা মানুহ দুনিয়াৰ মানুহ যি গৰম। এই চাওঁ এই ৰাহুল পানী বটল লৈ দাউৰি আছে। কি হাল্লা লগাইছে गंगा गोथा लेकिन हम बोलेगा बोले हाल मेरा है कोई ख्याल এতিয়া আহিলোঁ আমি ভীমশংকৰ মন্দিৰত। ওৰ পৰা আমি বৈশিষ্ট্যত পানী আনিব যাম। ভীমশংকৰ মন্দিৰৰ ভিতৰত সোমাই লওঁ আমি। বৈশিষ্ট্যত পানী আনিব যাম। চাওক গাইজ কি ধুনীয়া পৰিৱেশ। অলপ দূৰ আছে বাৰু, মনত অলপ খোজকাঢ়ি যাব লাগে। এইবিলাক চাওক বলবমৰ কাপোৰ বঢ়িয়া কৰি। অংকুৰ কিবা কবি কেনে অনুভৱ কৰি একদম মাত ভাঙি গেছি গাইজ। হাল্লা কৰি কিমান হাল্লা কৰিম। কিবা ক'ত দেখা অনুভৱ কেনে তোৰ? অনুভৱ কি হ'ব আৰু ইয়াতে খোজকাঢ়িব আছে আৰু আছেই। গাইছ আমি মানে গাড়ীত এনেকুৱা হাল্লা আছে, মাত চাত ভাঙি গৈছে, বেছি হাল্লা কৰিব পৰা নাই। তো মানে চবখিনি ভিডিঅ' কৰি থাকিব পৰা নাই। এতিয়া আমি আহিলোঁ ভীমশংকৰত। মন্দিৰটোক লৈ যাই আছোঁ। মন্দিৰটোতো অলপ ওপৰত যাই আছোঁ। এইগিলা মানুহ আমাৰ পিছফালে আছে। পাঠিয়া দৌৰাই গৈছে একদম। ইয়াৰ পাছত আমি যাম ক'ত? বশিষ্ঠত আমি গা ধুম, পানী ল'ম। পানী লৈ আমি নেক্সট যাম শুক্লেশ্বৰত যাই আছোঁ। শুক্লেশ্বৰত পানী ঢালি আছোঁ। আছে ইয়াতে আমাৰ মানে গোটেই গেংটো আছে আমাৰ মানে ভিডিঅ' বনোৱা গোটেই হেৰি একদম। তো গাইছে ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ। আমাৰ মানে যোনটো
সুন্দৰ আপোনাৰ বিয়া ভিডিঅ' আছিল সেইটো মানে লাষ্টৰ ভিডিঅ' ছেকেণ্ড পাৰ্টটো কপিৰাইট বুলি আছিল কিয় বা আছিল মই ধৰিব পৰা নাই মিউজিকৰ কাৰণে আহিল না কণ্টেইনৰ কাৰণে আহিল মই ধৰিব পৰা নাই সেইকাৰণে মই থাৰ্ড নম্বৰ পাৰ্টটো বনাব মানে অলপ মনটো ভাঙি গৈছে তো তথাপি বনাম থাৰ্ড নম্বৰ পাৰ্টটো আজিতো মাতটো অলপ ভাঙি গ'ল ঠিক ঠাক হ'লেই বাৰু থাৰ্ড নম্বৰ পাৰ্টটো পাই যাব তো আজি বলক ভীম শংকৰ দৰ্শন কৰোঁ কিমান চৰাই বাপা ৰে বাপৰে বাপ ইমান চৰা আপোনাৰ অনুভৱ কেনে আমাৰ যিহেতু সঞ্জীৱ কলিতা তেখেতে আহি পাইছে তেখেতে অলপ মাতটো ভাঙিছে মোৰ ভাঙা নাই নেকি পাতিয়া মোৰো মাতটো ভাঙিছে তেখেতে আজি মই মাত ভাঙাইছো তেখেতে মাতে নাই তথাপিও কালি ভাঙি দিলোঁ এতিয়া আগতে আছে আমাক এইটো গ'লো গ'ল নাই গাইছ নাই থৈ নাযাওঁ কাকো নাযাওঁ চব লৈ যাওঁ তেখেতে আমাৰ তেলটো গুচি যাই আছে ৰাতি আছে এতিয়া তাৰ মাত ভাঙিছে এতিয়া মাত আছে আৰু ৰাতি আছে যি হাল্লা দিছোঁ মাত নাভাঙিব ৰাস্তাৰ সঞ্জীৱে আৰু ভাত পালে নেকি সঞ্জীৱে অলপ মাতটো ভাঙিছে আজিকালি হয়তো এতিয়া কিন্তু মাতটো পুৰা ভাঙিছে আৰু যাব আছে আৰু বহুত জেগা তো গাইছ এতিয়া আমি যাওঁ ভিতৰত গ'লে যাওঁ বলক চাওক মানুহ গাইছ দুনিয়াৰ মানুহ এই বহুত ওপৰত আমি পাহাৰত বজাই আছোঁ তেনেকৈ দোকান গাইছ চাওক অৱস্থা কাহিলি যাতে আৰু ওৰা ৰাতি খোজকাঢ়িব আছেই কিমান চৰা যাই নোৱাৰো আছে মাষ্টাৰ তেখেতে আপোনাক বহুত অপমান কৰিছে এখন লৰিত কলিতা আছে তেখেতে দোকান বন্ধ কৰি তথাপি আছে আমাৰ লগত বহুত বহুত ধন্যবাদ তেখেতক ধন্যবাদ আমাৰ বিশেষ ব্যক্তি সঞ্জীৱ কলিতা আছে লগত তেখেতে আগত যাই আছে আমাক পাতা দিয়া নাই জানাই বাৰ্তা বাকী পিছ পৰিছে আৰু আমাৰ আছে বিশিষ্ট ব্যক্তি আমাৰ জিন্তু কিন্তু তেখেতে অলপমান পিছ পৰি মানে আগে যায় কিন্তু নাই আগবা নৰে আগবা খোজে আগবা নৰে বাকী আমাৰ সঞ্জীৱ কলিতা বুক ফুলে আছোঁ বুক ফুলে আছে কিন্তু তেখেতে নৰে পিছ পৰি যায় মাজে মাজে মনৰ কাম আছে আমাৰ ইয়াতে আছে বাবা বাবা সেৱা কৰি যাওঁ বিশেষকে ঠিক আছে বাৰু বিশেষকে এটা এইটো আমাৰ বাবা ঠিক আছে এইবিলাক মানুহ মানুহ নেকি এইখন পাহাৰ এইখন পাহাৰ আছে ঢালু পাইছো মোৰ গাড়ী ব্ৰেকছো নাই ৰ'ব সঞ্জীৱ কলিতা আমাৰ ব্ৰেক চলাব পৰা নাই ব্ৰেকটো দেখা যায় গৈছে বাকী ই নহওক পামেই আৰু যাই আছো বাকী আমাৰ লৰিতে কিন্তু ফফাই আছে তেখেতক মই দেখাব ভয় লাগছে এবাৰ আমাৰ লগত কলিতা এখানে ফুবি আছে মন্দিৰত যাই লগ পাইছো এতিয়া আৰু নৰি বাপা যি দাউৰি লগাইছে মোক উপায় নাই তেনেকুৱা ৰাস্তাৰ শুনে চাওক এইটো নিজৰা মজা ভিউ আছে কিন্তু নিজৰা বুলি ক'লে ধৰ্মৰ কথা আহিলে নহয় দে কিন্তু চাওক কাটিং কৰি আছো মানে আমি ডাইৰেক্ট আমি ভাল ৰাস্তাৰে হ'ব না আমি মানে চৰ্ট কাটিং কৰি অলপ কি ৰাস্তা অন্যায় কৰি আছো খেলাখন নহ'লে আজি আহি নাপাম যি লাইন মানুহৰ যোনটো ভাল লাগে আহি পাই গ'লো মন্দিৰ কিন্তু পালি কি বুজি পা লাইন আছে গাইছ মুঠেই যাব নোৱাৰিছে এই পা লাইন যদি আমি ধৰিব যাওঁ তেতিয়া আমাৰ বহুত দেৰি হৈ যাব
মানুহ একটা লাইন পাতি এটা লাইন ধরে আমি যদি যাব লাগে রাতি হয়ে যাব গাইস মজা ভিউ আছে কিন্তু গাইস बोल बम आगे बढ़िए बोल बम নিজরা কিমান মানুহ যদি আমি লাইন পাতি আহিব লাগে আমাৰ ৰাতি হৈ যাব আমি কি করলু বদমাশি করলু বদমাশি করলে কি হল এখন হল জিরো ফ্রেশ লইছে অকলে ও বাসি আছে আপনি থাকার লাগছে এতিয়া অলপ ৰেষ্ট লৈ এতিয়া আমি আৰম্ভ কৰিম আমাৰ যাত্ৰা ও বাচি আছা ভাই একদম নকব এটা কথা কি আছো তই কিন্তু ফটা ল'ব পাৰা নাই মই লৈ আমি ঘৰতে লৈ থাকো বাপাই চোৰাং মালগিলাক ক'ত পৰিছে তাৰ পৰা লৈছে কিয় লৈ আহিম এইটো ফটা দেখি কৈ দিব না আমাক আমি ক'ত লৈছো ফটা তো গাইছি নৰেগলে আমি মাল বেলেগ আমি যাম মই চেষ্টা কৰোঁ না আমি ঘৰতে ফটো লৈ থাকো বাপা সি ফটো তোলে বহুত ডাৰ মানুহ হৈছে হাতীও দেখা পালো চাক বঢ়িয়া চানা হাতী গণেশ বাবা বা চাবি হিংকে দিব ঘৰে নাম এই গণেশৰ বাহন হাতী না সেইকাৰণে আহি গেল হাতী হাতী চুই পোৱা নাই বোলে চাৱে কি কথা কয় চাবি দেই বাবা গাইছ আমি এতিয়া ভীমশংকৰ মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া ডাইৰেক্ট যাম বশিষ্ঠত গা ধুই কিনে পানী লৈ শুক্লেশ্বৰ আহিম ক'ত আহিম শুক্লেশ্বৰ গধূলি হ'ল আমি কি পালোঁ শান্তি পাইছি নাপাওঁ আমি এতিয়া বশিষ্ঠ পাই গ'লোঁ এতিয়া পানী যাব লাগে গুৱাহাটী গাড়ী সোমাব পাৰে নাই সেইকাৰণে আমি গাড়ীখন ব্ৰিজৰ তলতে ৰাখছোঁ ব্ৰিজৰ তলত ৰাখি এতিয়া আমি অশান্তি খোজকাঢ়ি যাব লাগিব পানী আনিবা এই বহুত জ্বালা গাইছোঁ এতিয়া মানে এই চব বহি গৈছে চাই লওক চব বহি গৈছে কষ্ট মানে একদম কষ্ট আৰু এই মাছ ভাঙি গৈছে গাইছ কি ক'ব বাৰান্তে কি ক'ম আৰু এইবাৰ যাই বশিষ্ঠত লগ পাওঁ আপোনালোকক পুৰা গা ধুম একদম ধামাকা দিম গাইছ ধামাকা এনজয় কৰিম বলক ভয়ঙ্কর গাইস সেই শাক এগুলা লক্ষ্মী ধরে গাইস এগুলো নেটলি নাই আর শাক গাইস পচিয়া খালি পচিয়া গাইছ আমি আহি পালোঁৱে বশিষ্ঠ ইয়াতে অলপ মৰহি কেনে মালা চালা কিনি ল'ম কিবা বাকী এনেকুৱা ভয়ংকৰ জাগা এটা আছে তাতে আমি যোৱাবাৰতো বিস্তৃত হৈ গৈছোঁ গাইছ এইবাৰ কিন্তু আমি সেইটো জাগাত যামেই যোৱাবাৰো গৈছোঁ যোৱাবাৰ তাৰমাৰ অলপ দেৰি হৈছে সেইকাৰণে আমি বেছি টাইম দিব পৰা নাই এই গা ধুম কেনেকৈ মানুহ ক'ব লাগিব বোলে ক'ত চলি কেতিয়া হিলে দিম এইগিলা চাক বটল মালা চালা কিবা কিবি এইগিলাখন গাত পিন্ধা বাবু আছে হেমেন আকবৰ আনে ফাৰ্ষ্ট আছে কেনেকুৱা হয় জ্বালা বাচি কিছু এতিয়া যায় আৰু তো আছেই আছে চাহ গাইছ কিমান মানুহ আগত দেখি মেলা এখন আছে মেলাত মালা চালা কিনিব লাগিব তাতে আমাৰ এইটো সুন্দৰ সুন্দৰ নাই লগত মোৰ ভাইটি গোটেইকেইটা ভাইটি হয় মোৰ ইয়াত আমি ঘৰটো পাওঁ আমাক সদায় ভক্ত কৰি কিনে আমি এতিয়া প্ৰাৰ্থনা কৰিম প্ৰাৰ্থনা কৰি আমি যাত্ৰা কৰি আমি শুক্লেশ্বৰলৈকে বশিষ্ঠতো শুক্লেশ্বৰ যাত্ৰা কৰি আমি প্ৰীতম ভাইটি থাকিব লগত প্লাছ মোৰ নিজৰ বুলি নকওঁ মোৰ এটা ভাইটিয়ে হয় হেমেন প্লাছ আমাৰ এয়া আছে সঞ্জীৱ মোৰ নিজৰ ভাইটি হয় আমি একেলগে যাম
একেলগে আমি জাৰ্ণি কৰিম আমি আৰু মোৰ লগত আছে আৰু আমাৰ অংকুৰ ভাইটি এইটো মোৰ তেওঁক আমি চিনাকি কৰিম এইটো অংকুৰ এইটো অংকুৰ বেছি দেৰি নকৰোঁ আমি যাই থাকোঁ এইবিলাক চাওক মানুহ বাপ্পা ঐ মানুহ চাকে চিনাকি মানুহ পাইছোঁ চিনাকি অদ্ভুত চিনাকি আছে কিন্তু আজি বহুত মানুহ আছে গাইছ ঢেৰ মানুহ অকণমান মানুহ গাইছ যাক আমাৰ মনি চনি বেচলাই চাই লোৱা হৈ গ'ল এতিয়া আমি গা ধুলো হ'ল এতিয়া মানে ইমান দোকানত দুখে দেখিব নোৱাৰি গাইছ বহুত মানুহৰ ভিৰ তো আমি এতিয়া ডাইৰেক্ট পাই গৈছোঁ আমি বশিষ্ঠৰ মানে যোনটো মেইন গেট আৰু নিজৰ আইটো পাই গৈছোঁ নিজৰতে আমি এতিয়া গা ধুম গাইছ গা ধোৱাটো আপোনালোকক অলপ চলপ দেখুৱাম বাৰু ইমান আজি কিন্তু কিছু গা ধুম দেই মই কিছু গা ধুম বহুত মানুহ আছে গাইছ সেইকাৰণে কিছু কাম মানে কৰি থাকিব নোৱাৰি আৰু ইমান বেছি তো বলকচোন বাৰু নিজৰতে দেখুৱাম আমি আপোনালোকক অলপ নিজৰতে চাব পাৰিব যে আমাৰ বিৰুদ্ধ আহিছে মানুহ আছে কিয় চব গা ধুই আছে এইফালে চাওক মানুহ আছে কিছু মানুহ বলব মোক দুনিয়াৰ মানুহ ইমান মানুহ এই চাওক গাইছ কেনেকুৱা মানুহ হৈছে চব গা ধুই আছে এতিয়া আমিও গা ধুম বলক যাইছোঁ মজা করে গা চা ধুই ললো এতিয়া আমি এটি পূজা কৰিম গোটেই এতিয়া আছো উপস্থিত এয়া চা কৰি গোল কৰি বহি লৈছোঁ গোটেই এতিয়া ইফালে আছে আৰু গোটেই এতিয়া বহি লৈছোঁ গোটেই আছে ইয়াতে আমি এতিয়া অলপ ধৰিম দি কিনে এতিয়া শেষ কৰি খোজকাঢ়ি শুক্লেশ্বৰত গেলে যাম বলক আমি এতিয়া পানীৰে খোজকাঢ়ি আছোঁ পানী চা গাইছ আমি এতিয়া পানীলৈ আহিছোঁ এই গাইছ প্ৰায় 6-7 কিলোমিটাৰমান আহিলোঁ একদম ভৰিত তলা গম পাই যি ভৰি দিছে গাইছ গাইছে একদম ভৰি ভাত হৈ গৈছে তথাপি যাই আছোঁ কিন্তু মহাদেৱক খালা কৰি কষ্ট কৰি খোজকাঢ়ি যাম আমাৰ লগ কিছুমান গাড়ীত গৈছে আমি কিন্তু নাযাওঁ গাড়ীত গাড়ী আৰু মোটামুটি 20 কিলোমিটাৰমান আছে না আৰু 20 কিলোমিটাৰ আছে আৰু 20 কিলোমিটাৰমান আছে খোজকাঢ়ি যাম খোজকাঢ়ি যাম গাইছ পুৰা খোজকাঢ়ি যাই আছোঁ আপোনালোক আগত লগ পাই আছোঁ এতিয়া ভিডিঅ' কৰি থাকিব নোৱাৰি গাড়ী চাড়ী আহি থাকে না গাড়ী লৈ যাই লগ পাই আছোঁ অলপ ৰখক যাই আছোঁ আমি যাই আছোঁ গাইছ কি বনাইছোঁ কি হিচাপ গাইছ এই মা কালি গাইছ ৰ'বা দুটা মাছ কিবা এটা দি দে ৰ'বা দি দে ইমান সহজ নহয় কিন্তু গাইছ এনেকৈ থাকা চাই লওক তো গাইছ আমি পানী লৈ আহি আছোঁ যাই আছোঁ আমি গাইছ পানী লৈ যাই আছোঁ একদম আন্ধাৰ হৈছে গাইছ তো গাইছ চব মানে গাড়ীত গৈছে আমি এতিয়া আহি আছোঁ এই তিনিটা এখন মই আৰু যুৱৰাজ তাৰমানে একদম কি বুলি ক'ম আৰু ভৰি নষ্ট হৈ গৈছে অলপ ৰেষ্ট লৈছোঁ গাইছ ৰেষ্ট লৈ যাই আছোঁ অলপ ৰেষ্ট লৈ লগ পাই আছোঁ তাৰমানে তো গাইছ 2 ঘণ্টা লাইন পাতি পাতি আহি এতিয়াও পোৱা নাই ভৰিৰ বিষ উঠি গৈছে ফাইনেলি আহি পালোঁ আমি শুক্লেশ্বৰ তো পানীটো ঢালি আহোঁ এতিয়া ভিডিঅ' কৰিব নোৱাৰি ভিডিঅ'ত এই চেলা আছা গাইছ তো গাইছ পানী চানী ঢালি মই বোলে আহিলোঁ মানে খুব জ্বালা পাইছোঁ এইবাৰ এই উল্লুবাৰীৰ পৰা লাইন গাইছ বহুত মানে সোমাই কাম কৰা বহুত কষ্ট হৈছে আৰু গাইছ কি কম আৰু উপায় নাই এইবাৰৰ দৰে জ্বালা পোৱা নাই আৰু এইবাৰ দৰে জ্বালা পোৱা নাই গাইছ বহুত মানে জ্বালা পাইছোঁ এইবাৰ বহুত দূৰৰ পৰা লাইন চলাইছে বহুত মানুহ গমিতান মানে বেছি ভিডিঅ' কৰি নাথাকোঁ এইবাৰ চিধে ঘৰত যাম অলপ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম